আমাৰ 2022 চনৰ 11 জুলাই তাৰিখে গৰৈমাৰী চাৰ্কুলত মোৰ নামত এখন 2 নম্বৰ পেড সম্পূৰ্ণ চিলমোহৰ 2 নম্বৰ চিল 2 নম্বৰ সিগনেচাৰলৈকে 2 নম্বৰ কৰি এটা চাৰ্কুল অফিচাৰক এখন চিঠি দিয়া মই গম পালোঁ আৰু বিভিন্ন চাৰ্কুল অফিচাৰে আমাক সোধে যে ছাৰ কিবা আপুনি কাম এটা ছাৰ এটা নোট দিছে নেকি তেতিয়া মোক গৰৈমাৰী চাৰ্কুল অফিচাৰে সোধাৰ লগে লগে মই ক'লোঁ মইতো গৰৈমাৰী চাৰ্কুলত কোনো নোট দিয়া নাই কেনেকুৱা ধৰণৰ কি মাটি এলটমেণ্টৰ সংক্ৰান্তত নাই এটা নোট আহিছে মোৰ হোৱাটছএপত দিয়ক মই যেতিয়া হোৱাটছএপত লৈ ল'লোঁ দেখিলোঁ সেইখন সম্পূৰ্ণ 2 নম্বৰ মোৰ ছিগনেচাৰেই নহয় এইটো ধৰা পৰিছে 2022 চনৰ 11 জুলাই তাৰিখে এইখন চিঠি এইখন চিঠি তেওঁ চাৰ্কুল অফিচাৰলৈ এড্ৰেছ কৰি ডেপুটি কমিশ্যনাৰলৈ এড্ৰেছ কৰি লিখাত মই যেতিয়াই লগে লগে আমাৰ দিছপুৰ চাৰ্কুল অফিচৰক সতৰ্ক কৰি দিলোঁ আৰু বিভিন্ন চাৰ্কুল অফিচাৰকো ক'লোঁ যে এনেধৰণে 2 নম্বৰ এটা গ্ৰুপে 2 নম্বৰ পেড চিলমোহৰ জালিয়াতি কৰি বিভিন্ন ধৰণে অফিচত ঘূৰি ফুৰিছে তাৰ কাৰণে সাৱধান হ'ব লাগে আৰু মই সেই লেটাৰখনৰ ৰিফাৰেঞ্চ দি দিছপুৰ আৰক্ষী চকীত এখন মই এজাহাৰ দাখিল কৰিছোঁ গতিকে এইটো চাৰ্কুলে নহয় যে আৰু হয়তো কৰি আছে সমগ্ৰ অসমতে এনেকুৱা চক্ৰই এতিয়া ধৰা পৰিছে মাত্ৰ এটা চাৰ্কুলত আৰু চাৰ্কুলত যদি এনেধৰণে ভুৱা পেড ব্যৱহাৰ কৰি ভুৱা ছিগনেচাৰে কামখিনি কৰোৱাই আছে আমিতো নাজানো গতিকে চাৰ্কুল অফিচাৰসকলেও এইবিলাক সতৰ্ক হ'ব লাগে আৰু এইবিলাক কথা আমাক অকণমান জনাব লাগে আমি সেইকাৰণে মই চাৰ্কুল অফিচাৰসকলক আমি কৈ থাকোঁ যে কিবা ক্ৰিটিকেল কাম হ'লে আমাক সুধিব লাগে মই সেইটোৱে কওঁ যে জেনুইন কাম হ'ব লাগিব ইনজেনুইন কাম কোনো ধৰণৰ প্ৰভাৱ তাত হ'ব নালাগে আইনমতে নিয়ম নীতিৰ মতে যিখিনি হ'ব লাগে সেইখিনি হ'বই গতিকে ইয়াতে আৰু কাৰোবাৰ পৰিচয় দি অফিচত গৈ কাম কৰি দিয়ক প্ৰেছাৰ দিয়াটো আজি তাৰিখত এইটো কাম ভাল নহয় আৰু বিষয়াসকলে এইটো প্ৰশ্ৰয় দিব নালাগে মই বিষয়াসকলকো মই আহ্বান জনাইছোঁ যে আজি এটা কালপিত ধৰা পৰিছে তেওঁৰ লগত আৰু কোন জড়িত আছে সেইখিনি উলিয়াব লাগে আৰু কিমান দিনৰ পৰা এনেকুৱা কাম কৰি আছে ক'ত কি কাম কৰিলে তেতিয়াহে এই তদন্তটোৰ জৰিয়তে আৰু ভৱিষ্যতে এনেকুৱা কাম কৰিবলৈ কোনোৱে সক্ষম নহ'ব আৰু এনেধৰণে আৰু কোনে ক'ত কি কৰি আছে সকলোবিলাক গ্ৰেপ্তাৰ হ'ব লাগে 2 নম্বৰ কাম কৰি থকা আৰু বদনাম হৈছে বিভাগৰ বদনাম হৈছে চৰকাৰৰ আৰু বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাটি বাৰীবিলাক এনেধৰণে আত্মসাৎ কৰি লাখ লাখ টকা ঘটা এটা চক্ৰ এনেধৰণে দিছপুৰত সোমাই আছে ইমান সাহস তেওঁলোকৰ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ পেড 2 নম্বৰকে উলিয়াই চিলমোহৰ বনাই ছিগনেচাৰলৈকে কৰিবৰ কাৰণে ক'ত সাহস পালে আৰু এনেকুৱা ধৰণৰ এই শক্তিবিলাক যদি মুখিমুখি কৰিব নহয় তেতিয়াহ'লে আমি বিভাগে যেনেধৰণে নিকা প্ৰশাসনৰ জৰিয়তে সাধাৰণ মানুহক দিবলৈ আমি সকাহ দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ মিছন বসুন্ধৰাৰ যোগেদি হওক এনেকুৱা ধৰণৰ আমি ছাকচেছ নহ'ম গতিকে মই পুলিচ প্ৰশাসন বা ক্ৰাইম ব্ৰাঞ্চক মই আজি মৃণাল ডেকা ডাঙৰীয়াই এইখিনি কাম কৰিছে গ্ৰেপ্তাৰ কৰিছে কুকুৰাঝাৰৰ পৰা ধৰি আনিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমাৰ পুলিচ প্ৰশাসন আৰু অধিক সক্ৰিয় হ'ব লাগে আৰু তদন্তত যাতে এইবিলাক কথা ক'ৰ পৰা কেনেধৰণে টকা লৈছে কাক কি কাম কৰি দিম বুলি এই গোটেই কথাখিনি ইনকুৱাৰী হ'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ